নমস্কাৰ পুনৰবাৰ টাৰ্গেট নলেজ এছামিজ চেনেলটোৰ আন এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসমৰ কলা সংস্কৃতি আৰু উৎসৱ পাৰ্বণৰ ওপৰত অতিকে প্ৰয়োজনীয় কেইটামান প্ৰশ্নোত্তৰ আলোচনা কৰিম। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথম প্ৰশ্ন, চাওতালসকলে পালন কৰা উৎসৱটোৰ নাম কি? বা তলৰ কোনটো উৎসৱ চাওতালসকলে পালন কৰে? ইয়াৰ অপশ্যন কেইটা দিয়া আছে। অপশ্যন নম্বৰ ক দাছাই উৎসৱ, থুবুমাগা, পহৰাগ, চৰমাগা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাছাই উৎসৱ। ইয়াৰ ওপৰত কেইটামান জানিবলগীয়া কথা। দাছাই উৎসৱ শৰৎকালত পালন কৰা হয় আৰু এই উৎসৱত লৰৈ নৃত্য কৰা হয়। ২ নম্বৰ প্ৰশ্ন, গোৱালপাৰাত প্ৰচলিত কৃষি উৰ্বৰতাৰ প্ৰতীক স্বৰূপে উৎসৱটোৰ নাম কি? ইয়াৰ অপশ্যন কেইটা দিয়া আছে। পাছেতি, হুদুম পূজা, মহোহো আৰু ভঠেলি। ইয়াৰ শুদ্ধ উত্তৰ হুদুম পূজা, অৰ্থাৎ অপশ্যন নম্বৰ খ। হুদুম পূজা কোচ ৰাজবংশীসকলৰ এক উৎসৱ, যি পূজা কৃষি উৰ্বৰতাৰ কাৰণে পালন কৰা হয়। ৩ নম্বৰ প্ৰশ্ন, আঘোণ পুহ মাহত পালন কৰা পহৰাগ উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ অপশ্যন কেইটা দিয়া আছে। অপশ্যন নম্বৰ ক মিচিংসকলৰ, বড়োসকলৰ, তিৱাসকলৰ আৰু ৰাভাসকলৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক মিচিংসকলৰ। পহৰাগ উৎসৱক নৰসিংহ বিহু বুলিও জনা যায়। ই এক কৃষিভিত্তিক উৎসৱ আৰু এই উৎসৱটি 5 দিন ধৰি পালন কৰা হয়। ৪ নম্বৰ প্ৰশ্ন, তলৰ কোনটো উৎসৱ পাৰ্বণ অসমৰ চাহ বাগিচা বনোৱাৰ উৎসৱ নহয়? ইয়াৰ অপশ্যন কেইটা দিয়া আছে। কৰম পূজা, টুচু পূজা, ৰাংকেৰ আৰু ঝুমুৰ। কৰম পূজা চাহ বাগিচাৰ বনোৱাৰ এক উল্লেখযোগ্য উৎসৱ, যিটো ভাদ মাহত পালন কৰা হয়। আনহাতে টুচু পূজা হৈছে চাহ বাগিচাৰ নিবনুৱাৰ আন এটি উৎসৱ। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। অপশ্যন নম্বৰ খত দিয়া আছে ঝুমুৰ। ঝুমুৰ হৈছে চাহ বাগিচাৰ এক উল্লেখযোগ্য নৃত্য। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক। ৫ নম্বৰ প্ৰশ্ন, সংস্কৃতিৰ প্ৰত্যক্ষ বাহক বুলিলে তলৰ কোনটোক বুজা যায়? ইয়াৰ অপশ্যন 4টা দিয়া আছে। অপশ্যন নম্বৰ ক খাদ্য, ভাষা, উৎসৱ আৰু সাহিত্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ ভাষা। ৬ নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যন কেইটা দিয়া আছে। শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক শ্ৰীমন্ত শংকৰদেৱ। ৭ নম্বৰ প্ৰশ্ন, মেডাম মেফি উৎসৱটো বছৰৰ কোনটো দিনত উদযাপন কৰা হয়? ইয়াৰ অপশ্যন 4টা দিয়া আছে। ১ জানুৱাৰী, ১৫ জানুৱাৰীত, ৩১ জানুৱাৰীত আৰু ২০ জানুৱাৰীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ ৩১ জানুৱাৰীত। মেডাম মেফি উৎসৱটো টাই আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱটি ৩১ জানুৱাৰীত পালন কৰা হয়। তেওঁলোকে পূৰ্বপুৰুষসকলক পূজা কৰি সমাজ বা জাতিৰ মংগলৰ কাৰণে পূজা কৰে। মে মানে হৈছে প্ৰাৰ্থনা, আনহাতে দা মানে হৈছে মৃতক আৰু ফি মানে হৈছে দেৱতা। ৮ নম্বৰ প্ৰশ্ন, থুবুমাগা উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱ? ইয়াৰ অপশ্যন 4টা। ক নম্বৰ অপশ্যন মিচিংসকলৰ, কাৰ্বিসকলৰ, হাজংসকলৰ আৰু বড়োসকলৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ হাজংসকলৰ। ৯ নম্বৰ প্ৰশ্ন, আলি আই লৃগাং উৎসৱত কৰা নৃত্যক কি বোলা হয়? ইয়াৰ অপশ্যন 4টা দিয়া আছে। লৰৈ, গুমৰাগ পাছক, দাছাই, গিৰকাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ গুমৰাগ পাছক। আলি আই লৃগাং উৎসৱত গুমৰাগ পাছক নৃত্য কৰা হয়। মিচিংসকলে 1955 চনৰ পৰা প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰে। ১০ নম্বৰ প্ৰশ্ন, তিৱাসকলে 5 বছৰৰ মূৰত উদযাপন কৰা উৎসৱটোৰ নাম কি?
ইয়াৰ অপশ্যন 4টা দিয়া আছে অপশ্যন নম্বৰ ক লেথুন খ ওৱানচাৱা উৎসৱ থুৱা মাগা চৰমাগা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ ওৱানচাৱা উৎসৱ তিৱাসকলে পালন কৰা আন উৎসৱসমূহ হ'ল লেথুন বিহু চগ্ৰ মিছায়া বৰদ উৎসৱ আৰু লাংখান ইত্যাদি 11 নম্বৰ প্ৰশ্ন হাইডং গীত তলৰ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য গীত ইয়াৰ অপশ্যন 4টা দিয়া আছে অপশ্যন নম্বৰ ক সোণোৱালসকলৰ বড়োসকলৰ মিচিংসকলৰ আৰু মটকসকলৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক সোণোৱালসকলৰ 12 নম্বৰ প্ৰশ্ন খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ 4টা অপশ্যন তিৱাসকলে ৰাভাসকলে বড়োসকলৰ আৰু মিচিংসকলৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ বড়োসকলৰ কাতি মাহত অৰ্থাৎ অক্টোবৰ ডিচেম্বৰত খেতি চপোৱাৰ ঠিক আগে আগে এই উৎসৱ পালন কৰে এই উৎসৱত খেৰাই নৃত্য কৰা হয় 13 নম্বৰ প্ৰশ্ন চৰমাগা উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ এক উল্লেখযোগ্য উৎসৱ ইয়াৰ অপশ্যন 4টা হৈছে সাঁওতালসকলৰ কাৰ্বিসকলৰ ৰাভাসকলৰ আৰু হাজংসকলৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ হাজংসকলৰ 14 নম্বৰ প্ৰশ্ন বৈষ্ণৱ সম্প্ৰদায়ৰ প্ৰধান 4 বস্তুৰ অন্তৰ্গত তলৰ কোনবিধ নহয় ইয়াৰ অপশ্যন 4টা হৈছে গুৰু দেৱ নাম আৰু শৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ শৰণ 15 নম্বৰ প্ৰশ্ন ইবাকু বিশু উৎসৱ কোনটো সম্প্ৰদায়ৰ লোকে পালন কৰে ইয়াৰ অপশ্যন কেইটা হৈছে ৰাভাসকলে দেউৰীসকলে তিৱাসকলে আৰু বড়োসকলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ দেউৰীসকলে এই উৎসৱ বহাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা 7 দিন পালন কৰে এই উৎসৱ বহাগ বিহুৰ দৰে ইয়াত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তা নিহিত হৈ থাকে 16 নম্বৰ প্ৰশ্ন সুমাংকান নৃত্য তলৰ কোনটো জনগোষ্ঠীয় লোকৰ ধৰ্মীয় উৎসৱৰ নৃত্য ইয়াৰ অপশ্যন 4টা হৈছে মিচিংসকলৰ কাৰ্বিসকলৰ বড়োসকলৰ ডিমাছাসকলৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ কাৰ্বিসকলৰ 17 নম্বৰ প্ৰশ্ন অসমৰ মাঘ বিহুৰ মহযুঁজ প্ৰথা তলৰ কোনটো সংস্কৃতিৰ পৰা আহিছে ইয়াৰ অপশ্যন 4টা হৈছে দ্ৰাবিড় সংস্কৃতিৰ পৰা মংগোলীয় সংস্কৃতিৰ পৰা আষ্ট্ৰিকসকলৰ আৰ্য সংস্কৃতিৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক দ্ৰাবিড় সংস্কৃতিৰ পৰা 18 নম্বৰ প্ৰশ্ন অসমীয়া সংস্কৃতি মূলতঃ কিহৰ ভিত্তিত গঠিত সংস্কৃতি ইয়াৰ অপশ্যন 4টা আমদানিকৃত সমন্বয়ৰ ধনী শ্ৰেণী মধ্যবিত্ত শ্ৰেণী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ সমন্বয়ৰ 19 নম্বৰ প্ৰশ্ন গিৰকাই নৃত্য অসমৰ কোনটো জনগোষ্ঠীৰ লোকৰ ইয়াৰ অপশ্যন 4টা হৈছে কাৰ্বিসকলৰ বড়োসকলৰ ৰাভাসকলৰ হাজংসকলৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ ৰাভাসকলৰ ৰাভা জনগোষ্ঠীৰ লোকসকলে বাইখু আৰু ফৰক্ৰান্তি উৎসৱ পালন কৰা হয় বা পালন কৰে বাইখু ৰঙালী বিহুৰ সময়ত পালন কৰা হয় আনহাতে ফৰক্ৰান্তি উৎসৱত ফৰক্ৰান্তি নৃত্য কৰা হয় আজিৰ অন্তিমটো প্ৰশ্ন হৈছে অসমৰ সংস্কৃতিৰ ভেটি গঢ়োতা বুলি কাক কোৱা হয় ইয়াৰ অপশ্যন 4টা হৈছে মংগোলীয়সকলৰ আৰ্যসকলৰ অষ্ট্ৰিক নিষাদসকলৰ দ্ৰাবিড়সকলৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ অষ্ট্ৰিক নিষাদসকলৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ আগলৈ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে নতুন নতুন ভিডিঅ'সমূহ পাই থাকে